নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এফালে আজি মই ছিঙিবলৈ আহিছোঁ নৰসিংহ পাত। দেখিছেনে গছজোপা ইমান ওখ বোলে, কি ধুনীয়া জোপোহা হৈ আছে। ইমান ওখত লাগি আছে মানে ভালকৈ পাৰিবই পৰা নাই। এইফালে এনেকৈ দানিটো ধুনীয়াকৈ হেলাই হেলাই ছিঙিবলগীয়া হৈছে। এইফালে নৰসিংহ পাতখিনি মই ধুনীয়াকৈ ছিঙি লওঁ। লোৱাৰ পিছত এইফালে নৰসিংহ পাত, মাগুৰ মাছ। তেনেকৈ মাগুৰ মাছ আকৌ জহাই থোৱা গৈছিলে দেই, এইটো ভাজা নহয়। তো ধুনীয়াকৈ এতিয়া এইফালে পিঁয়াজ, আদা, নহৰু ধুনীয়াকৈ খুন্দি ল'ম। আলু দুটাও কাটি লৈছোঁ। এইফালে মাছখিনি ধুনীয়াকৈ তেল অলপমান দি আলুখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম। আলুখিনি আধা ফ্ৰাই কৰিম। আধা ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত এইফালে পিঁয়াজ অলপ দি দিলোঁ। দি লৈ পেলাই নিমখ, হালধি সেইখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু যিখিনি মই আদা নহৰু পেষ্ট বনাই পেলাই লৈছিলোঁ সেইখিনিও ইয়াতে ধুনীয়াকৈ দি দিলোঁ। দিলে অলপ টাইম মানে ভাজি থাকিম। তেতিয়ালৈ মানে আদা নহৰু গোন্ধটো নাইকিয়া নোহোৱালৈকে তেতিয়া একদম ধুনীয়াকৈ ভাজা হৈ গৈছে মোৰ। ইয়াতে সেই যিখিনি মাছ মই জহুৱা মাছ আছিলে সেই মাছখিনি ইয়াতে দি অকণমান ফ্ৰাই কৰিম। একদম ধুনীয়াকৈ ভাজা নিচিনাই দেখিছে, কিন্তু ভাজা নহয় মাছখিনি। এইখিনি ধুনীয়াকৈ অকণমান ভজাৰ পিছতে এইখিনি যিখিনি ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি, ধুনীয়াকৈ আলুখিনিও দি ল'লোঁ। আলুখিনি দি আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিম। তাত দিয়াৰ পিছত যিখিনি নৰসিংহ ছিঙি আনিছিলোঁ ধুনীয়াকৈ তাক পিচি ৰস উলিয়াই থৈছে, এই ৰসখিনি ইয়াত একদম ধুনীয়াকৈ দি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ এতিয়া মানে উতল অহালৈকে থৈ দিম। এতিয়া কি ধুনীয়া উতল আহিছে। তো আপোনালোকে এনেকৈ বনাই খায়নে নাখায়? মাগুৰ মাছৰ সৈতে নৰসিংহৰ আঞ্জাখন বৰ ধুনীয়া হয় কিন্তু খাবলৈ, দেখিছেনে? আৰু অকণমান উতলাৰ পিছতে মই আলুকণো অকণমান ভাঙি দিম। দেখিছেনে? হৈ গ'ল মোৰ আঞ্জাখন। আৰু অকণমান উতলিবলৈ দিম। উতলাৰ পিছত হৈ যাব খাবলৈ। এইফালে এইখিনি মোৰ হৈ গ'ল। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানে। যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।